বুৱাৰী ছাতিটো লৈ আহাচোন বৰষুণ ধৰা নিচিনা কৰিছে ছাতিটো নিনিলে অসুবিধা হ'ব দেউতা এইটো ছাতি দিয়া বৰষুণ যাক বৰ বেয়া কৰি ধৰিছে যে ছাতিটো লৈ যাওঁ চব বস্তু লগা হ'লে তোমাকে চিঞৰি থাকিব লাগে বুৱাৰী বেয়া নেপাবা দিয়া দেউতা আপুনি কিয় তেনেকৈ কৈছে মই আকৌ কিয় বেয়া পাম নিজেই বিচাৰি ল'ম বুলি ভাবিছিলোঁ সেই সময় বিচাৰি ফুৰিলোঁ ছাতিটোৱে বিচাৰি নাপালোঁ বুঢ়া হৈছোঁ যে ক'ত কি বস্তু থাকে বিচাৰিয়ে নেপাওঁ তোমাকে হাৰাশাস্তি কৰি থাকোঁ একো নহয় দেউতা আজিৰ পৰা আপোনাক কিবা লাগিলে মোক ক'ব মই দিম আপোনাক তোমাৰ নিচিনা বোৱাৰী এজনী পোৱাটো আমাৰো বৰ ভাগ্য তুমি নোহোৱা হ'লে ইমান দিনে আমি বুঢ়া বুঢ়ী কি হ'লো হয় ঠিক নাই কি হ'লো হয় আৰু ইমান দিনে মৰিয়ে থাকিলো হয় তুমি ঠিক কথা কৈছা বুৱাৰী নথকা হ'লে ইমান দিনে আমি মৰিয়ে থাকিলোহেঁতেন মই আপোনালোকক ইমান সোনকালে মৰিব নিদিওঁ দেই দেউতা দেউতা এনেকৈ কথা পাতি থাকিলে আপোনাৰ এতিয়া দেৰি হ'ব আপুনি যাওক সোনকালে আৰু সোনকালে গুচি আহিব দেই হয় দিয়া এনেকৈ কথা পাতি থাকিলে মোৰেই পলম হ'ব মই খাওঁতকৈ আহোঁগৈ ৰ'বা আপুনিনো ক'লৈ যাব ওলাইছে আজিকালি ক'ৰবালৈ গ'লে মোক নকয় বোৱাৰীকহে কৈ যায় দেখোন এই ৰ'বা চৰকাৰে এইখন কি নিয়ম উলিয়াইছে দেখা নাই জানো বৃদ্ধ পেঞ্চনকেইটা উঠাই আনোগৈ বুলি ভাবিছোঁ ফিংগাৰপ্ৰিণ্ট দিব লাগে বোলে দেখোন তাকে বেংকৰ পৰা আহোঁগৈ দেউতা আপুনি মাৰ লগত এনেকৈ কথা পাতি থাকিলে দেৰিয়ে হ'ব এতিয়া যাওক যাওক সোনকালে যাওক দেৰি হ'লে ধেৰ লাইন পাতি থাকিব লাগিব মই যাওঁ দিয়া বোৱাৰী মোৰ কাৰণে গৰম পানী এগিলাচ আনাচোন ৰ'ব মা মই গৰম পানী কৰিয়ে থৈছোঁ লৈ আহোঁগৈ বোৱাৰীজনী ইমান ভাল স্বপ্না মোৰ কিবা খোৱা বোৱা যোগাৰ কৰিলানে আজি বহুত দেৰি হৈ গৈছে মোৰ মই আপোনাৰ কাৰণে ডাইনিং টেবুলত ৰেডি কৰি থৈছোঁ আৰু টিফিনটো বান্ধি থৈছোঁ মই মাক পটককৈ পানীগিলাচ দি থৈ আহোঁগৈ ৰ'ব হ'ব দিয়া মই এতিয়া খাই নাথাকোঁ তুমি বাৰু মাক পানী দিয়াগৈ মই টিফিনটোকে লৈ যাওঁ এতিয়া দোকানতে কিবা এটা খাই ল'মগৈ দুপৰীয়া টিফিনটো খাই দিম তই আকৌ কিয় নোখোৱা নোবোৱাকৈ যাব লাগে বোৱাৰীয়ে ইমান ধুনীয়াকৈ বনাই সিজাই থৈ দিছে কিবা এটা খাই যা আকৌ নেলাগে মা আজি দোকানলৈ যোৱা বহুত দেৰি হৈছে সকলোৱে দোকান খুলিলে চাগে মইহে যাব পৰা নাই গৈ পাই হোটেলতে কিবা এটা খাই ল'বগৈ লাগিব মই যাওঁ দিয়া মা মই আহিছোঁ যা বোৱাৰী পানীগিলাচ দিয়া মা এইগিলাচ পানী লওক বৌ মই তোমাক কালি কি কৈছিলোঁ মনত আছেনে কি কৈছিলা মনত নাই দেখোন কি কোৱা বৌ তুমি পাহৰিলাই মই কালি তোমাক কোৱা নাছিলোঁ মোক টকা 1000 লাগিব বুলি মই পাহৰিলোঁ নহয় তুমি মিছাকৈ কৈছা নেকি বৌ তোমাৰ চকুযোৰ দেখি এনেকুৱা লগা নাই যে তুমি পাহৰিছা বদমাছটো এইটো লোৱা দাদাৰ পৰা বহুত কষ্ট কৰি লৈছোঁ কিয় লাগে বুলি প্ৰশ্ন কৰিছিল মোৰ কিবা প্ৰয়োজনীয় বস্তু এটা লাগে বুলিহে লৈছোঁ তোমাৰ কথা কোৱা হ'লে নিদিলেই হয় দাদাই মোক কিউট বৌজনী জানো নহয় তুমি যেনেকৈ নহওক দিবাই মই এতিয়া যাওঁ দেই বৌ দিয়া সৰুদাকে পইচা দিয়া মোক দিব নালাগে মই যে সদায় কলেজলৈ অহা যোৱা কৰি থাকোঁ মোক বা পইচা কেইটামান দিওঁ সেইটো নাই ন হয় নেকি মোৰ মৰমৰ নননজনী আজি এবছৰে যে তুমি কলেজলৈ অহা যোৱা কৰি আছা কোনে দি আছে তোমাক পইচা বৌ এইজনী বৰ হিংসুকী তুমি যে মোক পইচা দিছা তাই জ্বলিছে আকৌ তইনো বৌৰ পৰা পইচাবোৰ খুজি খুজি নি কি কৰগৈ উৰাইহে দিয় কিবা কামত লগাও জানো মই বাৰু পইচাবোৰ উৰাই দিওঁ তই কি কামত লগাও মই ভালদৰে জানো দে পুৰা গোন্ধাইছে দেই বৌ কোনোবা জ্বলি চাই হৈ গৈছে পুৰা বৰকৈ গোন্ধাইছে তোৰ অকণমান বেছি হৈছে কিন্তু সৰুদা ডাঙৰ ডাঙত লগাই দিম ৰ তই যে বৌক বুদ্ধি কৰি কৰি পইচা লৈ গৈ থাক বৌ মোক খাবলৈ কিবা এটা দিয়া মোৰ কলেজলৈ যাবলৈ দেৰি হৈছে মই তোমালোকৰ কাৰণে ৰেডি কৰি থৈছোঁ বৌ তুমি অকলে ইমানবোৰ কাম কৰা আৰু সময়ে সময়ে আমাৰ সকলোকে প্ৰয়োজনীয় বস্তুবোৰ যোগাৰ ধৰা তোমাৰ বাৰু আমনি লাগি নাযায়নে আমনি কিয় লাগিব তোমালোকে হৈছা মোৰ সৰু ভাইটি আৰু ভণ্টি মা দেউতাকতো শুশ্ৰূষা কৰিবই লাগিব এইখিনি কাম কৰোঁতে কিহৰ আমনি লাগে বাবু তোমাকো কিন্তু মানিছোঁ আৰু দেই অৱশ্যে আমাৰে ভাগ্য ভাল তোমাৰ দৰে বৌ এজনী পাইছোঁ ব'লা এতিয়া মোৰ লগত এনেকৈ কথা পাতি থাকিলে তোমাৰ কলেজলৈ দেৰি হ'ব বৌ তোমাৰ লগত কথা পাতি থাকোঁতে পাহৰিছিলোঁৱে মৰিলোঁ মায়ে চিঞৰিছে দেখোন কিবা হৈছে ব'লাচোন ব'লা বৌ ইমান বিষাইছে ভৰিখন আপুনিনো বাৰু কিয় কাপোৰ ধুবগৈ লাগে মই জানো আপোনাৰ কাপোৰখিনি ধুই নিদিলোঁ হয় এতিয়া কি হৈছে এয়া ঘৰতো এটাও মতা মানুহ নাই কি কৰোঁ বাৰু তুমি গোটেই ঘৰখনৰ কামবোৰ অকলে কৰা তোমাৰ বৰ কষ্ট হয় সেইকাৰণে মই ভাবিলোঁ মোৰ নিজৰ কাপোৰখিনি মই নিজেই ধুই লওঁ ভণ্টি কাম এটা কৰোঁ তুমি কলেজ যাব নালাগে আমি দুজনীয়ে মাক চিভিললৈ লৈ যাওঁ সেইটোৱে ভাল হ'ব বৌ ইমান বিষাইছে ৰ'ব মা ভাল হ'ব আমি আপোনাক এতিয়াই হস্পিটেল লৈ যাম এই বুলি কৈ বৌক আৰু ননন্দীয়েকে লগ লাগি মাকক চিভিললৈ লৈ গ'ল স্বপ্না তুমি আজি বৰ ডাঙৰ কাম এটা কৰিলা তুমি নথকা হ'লে আজি মাৰ কি হ'ল হয় ঠিক নাই তুমি যে মোৰ মা দেউতাক ইমান আদৰ যতন কৰা সেইকাৰণে মোৰ তোমাক বহুত ভাল লাগে অকল আপোনাৰহে মা দেউতা নেকি তেওঁলোক মোৰ মা দেউতা নহয় সেইটোতো হয়েই বাৰু তেনেহ'লে আপুনি কিয় তেনেকৈ কৈছে এই ঘৰখনক মই মোৰ নিজৰ ঘৰ বুলি ভাবোঁ মা দেউতা ভাইটি ভণ্টি এই সকলোবোৰ মোৰ আপোন মানুহ তেওঁলোকৰ বাবে মই এইখিনি কৰিবই লাগিব এজনী বোৱাৰী হিচাপে সেইখিনি মোৰ দায়িত্ব
মই চাগে সিটো জন্মত কিবা ভাল কাম কৰিছিলোঁ, সেইকাৰণে তোমাৰ দৰে পত্নী এগৰাকী পালোঁ। তুমি যদি মোৰ জীৱনত নাথাকিলা হয় তেনেহ'লে মোৰ জীৱনটো আজি ইমান ধুনীয়া নহ'লহেঁতেন। আচ্ছা, মোক এটা কথা বুজাই দিয়াচোন, মানুহ ইমান ভাল কেনেকৈ হ'ব পাৰে? আপুনি ভাল যে সেইকাৰণে ময়ো ভাল। আপোনাৰ দৰে মানুহৰ লগত থাকিলে বেয়া মানুহো ভাল হৈ যাব। সেয়েহে তোমাৰ লগত থাকি থাকি ময়ো ভাল হৈ গৈছোঁ। আপোনাৰ লগত কথা পাতি থাকোঁতে মাক দৰৱ দিবলৈ পাহৰিছিলে। ৰ'ব, মাক মই অকণমান ভৰিত মলম লগাই থৈ আহোঁগৈ। সেয়ে চোৱাচোন, ময়ো তোমাৰ লগত কথা পাতি থাকোঁতে সুধিবলৈ পাহৰিলোঁ, ডক্টৰে কি কৈছেনো? ভৰিত অলপ কষ্ট পাইছে, কেইদিনমান ৰেষ্টত থাকিবলৈ দিছে, ঔষধ পাতি দিছে, খাই থাকিলে ভাল হ'ব হেনো। যোৱা, তুমি মাক মলমখিনি লগাই দি থৈ আহা, আৰু কি ঔষধ খাব লাগে খুৱাই থৈ আহিবা। মাক ঔষধখিনি খুৱাই মই আপোনালোকৰ বাবে ভাত বাঢ়িমগৈ। ৰ'ব, সঁচাকৈ মই বৰ ভাগ্যৱান। মা চাওঁ, আপোনাৰ ভৰিখনত মলম লগাই দিওঁ। বোৱাৰী, দেউতাৰে লগাই দিলে দিয়া, তুমি লগাব নালাগে। মা, মই থাকোঁতে আপুনি দেউতাক কিয় মলম লগাব দিলে? তুমি এতিয়া ভাত নিদিবাগৈ জানো? ভাত খোৱাৰ আগত আকৌ মলম খোৱা লাগিব নালাগে, সেইকাৰণে দেউতাকে দিব দিলোঁ। বোৱাৰী, আজি তুমি নথকা হ'লে মোৰ কি গতি হ'ল হয় ঠিক নাই, দমকলৰ পাৰতে পৰি থাকিবলগীয়া হ'লহেঁতেন। মা, আজিৰ পৰা আৰু আপুনি তেনেকৈ কাম কৰিব নাযাব দেই। কিবা কাম থাকিলে মোক ক'ব, অকণমান দেৰি হ'লে মই কৰি দিম। হ'ব দিয়া, তুমি সিহঁতক ভাত দিলা জানো? দিওঁগৈ মা। যোৱা দিয়াগৈ, সিহঁতৰ ভোক লাগিছে চাগে। দিওঁগৈ। সঁচাকৈ দেই, বোৱাৰীজনী বৰ সাধি পাইছোঁ, একেবাৰে লখিমী বোৱাৰী। দাদা, কি? কাইলৈ মোক টকা 500 আৰু ঘড়ী এটা লাগিব। কিয়? কি কৰ তই? আৰু ঘড়ী পিন্ধি ক'লৈ যাওঁ? লগৰ এজনৰ ককায়েকৰ বিয়া, মোৰ বন্ধুবোৰ সকলো যাব, ময়ো যাব লাগিব। ঘড়ী পিন্ধি গ'লেহে হয় নেকি? আপুনি যে আৰু দেই, কি কথাবোৰ সুধি থাকে? বিচাৰিছে দিব পাৰে যদি দিয়ক, নিদিয়ে যদি নাই। ইমানবোৰ প্ৰশ্ন কৰি থাকিব লাগেনে? বৌ, কাইলৈ মোকো ফেচ ৱাছ এটা লাগিব। ঐ, তই যে বৌৰক কৈছ, মোক কিয় কোৱা নাই? বৌৰে হাতত কি টকাৰ গছ আছে নেকি? তোক ক'লে তই নিদিয়, ভালকে জানো। বৌক ক'লেহে দিব। বৌৰে চাকৰি কৰে আৰু ন? বৌৰে দিব? মই নিদিয়াকৈ বৌৰে ক'ত পায় হা? কথা ক'ব শিকিছে। আৰু তোক মই চাইহে আছোঁ, তোক ঘূৰা ফুৰাবোৰ অলপ বেছি হৈছে আকৌ। কিবা এটা কাম ধান্দা কৰ, সদায় এনেকৈ থাকিবি নেকি? হ'ব দে, তোক 500 টকাটোৱে ঘড়ীটোৱে খোজাৰ কাৰণে তই মোক ইমান কথা শুনাব নালাগে তই দিয়া বস্তু। সেয়া, আপুনি বাৰু খোৱা বোৱাৰ সময়ত যি টি কথাবোৰ কৈ সিহঁতক কিয় গালি পাৰি থাকিব লাগে? গ'লনে এতিয়া নোখোৱাকৈ উঠি? এনেকৈ কৰোঁতে সিহঁতে মূৰত উঠি গৈছেগৈ। তোমাৰ কাৰণে সিহঁতে অলপ বেছি লাই পাইছে বাৰু। ঐ, তইও নোখোৱাকৈ উঠি যাওঁ নেকি? যা যদি যা। কিয় নাখাম আকৌ? খামেই। খাওঁ যদি তলমু কৰি খা, কি চাই আছ? দুইটাৰে হিহা, এটাক লাগিলে এইটোক লাগিবই কিবা এটা। এনেকৈ গালি পাৰি থাকিলে কিন্তু নোখোৱাকৈ উঠি যাম। খা, খাই পেলাই উঠি যা, নোখোৱাকৈ কিয় যাব লাগে? হ'ব দিয়ক, আপুনি মনে মনে থাককচোন। স্বপ্না, মই যাওঁ দিয়া, কাম এটা কৰিবা, ভাইটিক টকা 1000 দি দিবা। আৰু ভণ্টিয়ে যে কিবা এটা আপত্তি কৰিছিলে সেইটো? তাইৰ ফেচ ৱাছটো মই দোকানৰ পৰা আহোঁতেই লৈ আহিম, চেণ্ট এটাও আনি দিব লাগিব। কলেজলৈ অহা যোৱা কৰি থাকে গৰমৰ দিন যে, বেচেৰীয়ে ক'বলৈও ভয় খায়। আপুনি যদি সিহঁতক দিয়ে তেনেহ'লেনো বাৰু কিয় এনেই সিহঁতক গালি পাৰি থাকিব লাগে কওকচোন? ৰাতি এটাই ভাত নোখোৱাকৈ শুই থাকিলে। মই জানো সিহঁতক অন্তৰৰ পৰা গালি পাওঁ? এনেই কিবা এষাৰ কওঁ আৰু, সিহঁতে বেয়া পথে নাযাওক বুলিহে কওঁ সেই দুই এষাৰ কথা। হ'ব দিয়ক, মই বাৰু তাক দি দিম। তোমাক কিবা লাগিব নেকি? নাই, একো নালাগে মোক। তুমি চবৰে বস্তুৰ হিচাপ দিয়া, মাক অমুক লাগিব, দেউতাক তমুক লাগিব, ভাইটিক অমুকটো, ভণ্টিক তমুকটো, কিন্তু এদিনো নোকোৱা তোমাক যে কিবা এটা লাগিব বুলি। কিয় বাৰু? ভাইটি ভণ্টি এতিয়া সৰু হৈ আছে, সিহঁতক দিবই লাগিব। মা দেউতা এতিয়া বুঢ়া হৈছে, মা দেউতাক আমিয়ে নিদিলে কোনে দিবনো? আৰু তোমাক মই নিদিলে কোনে দিব? কিয় নোকোৱা কিবা এটা লাগে বুলি এদিনো? ঘৰখন দোকানখনৰ ওপৰতে আপুনি কেনেকৈ চলাই আছে সেই কথাটো জানো মই নাজানো? হ'ব দিয়ক, যেনেকৈ চলি আছোঁ তেনেকৈ চলি থাকিম। সেই বুলিয়ে সকলোৰে প্ৰয়োজনৰ বস্তুবোৰ দি নিজৰ বস্তুখিনিৰ অভাৱত থাকিলে হ'ব জানো? মোৰ সকলোবোৰ আছে, একো অভাৱ হোৱা নাই নহয়। অভাৱ হ'লে কম দিয়ক। হ'ব দিয়া, মই আহিছোঁ এতিয়া। যাওক। ভাইক ভনীয়েকৰ প্ৰতি ইমান মৰম, এনেই সিহঁত দুটা গালি পাৰি থাকে। বৌ, মই কোৱা বস্তুটো দাদাই দিলেনে? নাই দিয়া। মই জানোৱেই, তাক খুজিবই নালাগিছিল, তোমাৰ আগতহে ক'ব লাগিছিল মই। দিলে, দাদাই মোক দিবলৈ কৈ থৈ গৈছে। দাদাই তোমাক আৰু ভণ্টিক বহুত ভাল পায়, তোমালোকৰ দুইটাক অভাৱত ৰাখিব নিবিচাৰে। হয় নেকি? তুমি মোক কিয় মিছা কথা কৈছা? দিয়া না বৌ, সোনকালে দিয়া। ৰ'বা, দিম নহয়, ইমান খৰধৰণে। বৌ, তোমাৰ লগত মোৰ কথা এটা আছে। কি কথা? বৌ, দাদাক মিছা কথাহে কৈছোঁ, লগৰ ল'ৰা ককায়েকৰ বিয়া বুলি। আচলতে মই গাৰ্লফ্ৰেণ্ডক লগ কৰিবলৈ যাওঁ। ঘড়ী এটা হাতখনত পিন্ধি নগ'লে ভাল নালাগে নহয়, আৰু 500 টকা এটা পকেট খৰচৰ কাৰণে লাগেই আৰু। বদমাছ, নিদিওঁ দেই মই পইচা, দাদাইও কৈ দিম ৰ'বা। বৌ, তুমি তেনেকুৱা নকৰিবা। বৌ, মই বিয়া পাতিব বিচাৰোঁ। বিয়া? একো এটা ইনকাম নকৰাকৈ হঠাতে বিয়া পাতিবলৈ কি কৰিবা? বৌ, আগে বিয়াখন পাতিলোঁ, তাৰপিছত কি কৰিব লাগে কৰিম। নহ'লে আৰু মই মোৰ ভালপোৱা ছোৱালীজনীক নাপাম। ঘৰৰ মানুহে তাইক বিয়া দিবলৈ ওলাইছে। তুমি মোৰ বিয়াৰ কথাটো ঘৰত উলিয়াবাচোন। দাদাইতো এই কথাটো পটককৈ মানি নল'ব। মা দেউতাই বা কি কয়?
মই জানো এই কথাটো ঘৰত কোনেও মানি নলয়, সেইকাৰণে মই তোমাক কৈছোঁ তুমি পাৰিবা, তুমি সকলোকে মনাব পাৰিবা। ঠিক আছে, মই চেষ্টা কৰি চাম বাৰু। বোৱাৰী, কি কথাতনো আমাক গোটেইবোৰকে লগ খোৱালা তুমি? কম ৰ'ব মা, ডাঙৰ পুতেক আহি আছে, পাবহি এতিয়া, সকলোকে একেলগে কম। কি হ'লনো? কি কথাত ইমান খৰধৰকৈ মাতি পঠিয়ালা? আপুনি পালেহি। বোৱাৰী, কোৱা এতিয়া কি কথা? দেউতা, মাও বয়স হৈছে, ভণ্টিও ৰেগুলাৰ কলেজলৈ যায়, ঘৰৰ কামবোৰ মই অকলে কৰি কৰি ভাগৰি পৰিছোঁ। কি কথা ক'বলৈ আহিছা? ঘৰৰ কামবোৰ তুমি অকলে নকৰি এতিয়া কি মায়ে কৰি দিব নেকি তোমাক? ৰচোন, তই মনে মনে থাক, বোৱাৰীক কথাখিনি ক'বলৈ দে। বোৱাৰী, কোৱা। মই ভাবিছোঁ ঘৰখনত যদি আৰু এজনী কাম কৰা মানুহ থাকে, মোৰ কামখিনি কৰাত অকণমান সুবিধা হ'ব। কি কথাবোৰ চিৰিয়েলৰ নিচিনা পকাই পকাই কৈ আছা? চিধা চিধিকে কোৱা। তই অকণমান মনে মনে থাকচোন। মা, মই ভাইটিৰ বিয়াৰ কথা ক'বলৈ খুজিছোঁ। ভাইটিয়ে যদি বিয়াখন পাতে, তেনেহ'লে মোৰ অকণমান কামত সুবিধা হ'ব। এতিয়া খালি আপোনালোকৰ মতামতটো লাগে। কি ফাল্টু কথা কৈছা তুমি? তাৰ নিচিনা বেকাৰ ল'ৰা এটালৈ কোনে ছোৱালী দিব? ছোৱালী ঘৰৰ মানুহক পগলা কুকুৰে কামোৱা নাই। ছোৱালী হ'ল বুলিয়ে যি টি ল'ৰা এটালৈ ঘপককৈ বিয়া দিব ছোৱালীক। তাৰ কাৰণে কাৰ ঘৰত ছোৱালী বিচাৰিবাগৈ? একো কাম বন নথকা মানুহক কোনোবাই ছোৱালী দিব? বোৱাৰী, ডাঙৰ বাবাই ঠিকেই কৈছে, তাৰ একো এটা কাম বন নাই, কোনে তাক ছোৱালী দিব? আগে সি কিবা এটা কাম কৰি লওক, তাৰপিছতহে তাৰ বিয়াৰ কথা ভাবিম। আপোনালোকে ছোৱালীৰ কথা চিন্তা কৰিব নালাগে, ভাইটিয়ে ছোৱালী চায়েই থৈছে। আগে বিয়াখন পাতি লওক, তাৰপিছত সি কিবা এটা কৰিব। আগে বিয়া পাতে নে কাম কৰে? আগে সি কিবা এটা কৰি লওক, তাৰপিছত তাৰ বিয়া হ'ব। মই মোৰ মতামতটো জনালোঁ, আপোনালোকে সোনকালে কিবা এটা ডিচিশ্যন লওক। মই আৰু অকলে অকলে কাম কৰি কৰি নোৱাৰা হৈছোঁ। সি যেনিবা মনে মনে ছোৱালী চায়েই থৈছে, মাক দেউতাকে গম পালে এনেকুৱা বেকাৰ ল'ৰা এটালৈ ছোৱালী দিবনে? দেউতা, নহ'লে ভাইটিয়ে ছোৱালীজনীক মনে মনে লৈ আহক। হে ভগৱান, যদি কেছ মেল দিয়ে তেতিয়া? কেছ মেল দিলেও একো কৰিব নোৱাৰে, ছোৱালীজনীৰ উপযুক্ত বয়স হৈছে। মেচুৱেট ছোৱালী এজনীক কেছ দিলেও একো কৰিব নোৱাৰে। নেজানো আৰু, তোমালোকেহে এইবোৰ কথা বুজি পোৱা। যি ভাল দেখা তাকেই কৰা। মই এইবোৰত নাই দেই, কোনে কি কৰ কৰি থাক। ভাইটি, সকলোৱে তেনেকৈ ক'ব, আগে তুমি কামটো কৰি দিয়া, তাৰপিছত কি হয় দেখা যাব। থেংক ইউ বৌ, তুমি এইখিনি সহায় কৰাৰ বাবে। লাজটোৱেতো লাজ নাপায়, বৌয়েকক পতাই পেলাই যেনে তেনে মনাই লৈছে দেখিছানে নাই? হ'ব মা, তোমাকো পতালো হয়, কিন্তু তুমি যে পটককৈ গলি নোযোৱা সেইকাৰণে পতাব নোৱাৰিলোঁ। মই আহিছোঁ দেই, বাই বাই। বৌ, নতুন বৌক আদৰিবলৈ যা যোগাৰ কৰাহে কথা এতিয়া। আহা আহা, আমি দুজনীয়ে কামত লাগোগৈ।